নমস্কাৰ মহযুঁজ প্ৰেমিক অসমবাসী ৰাইজ সকলোৱে কেনে আছে সকলোৱে ভালে আছে সো গাইজ আজি আমি আহিলোঁ ৰন্থলী নগাঁও ৰন্থলী আহিলোঁ প্ৰাঞ্জল বনিয়া তেখেতৰ বিখ্যাত মহটো দেখাবৰ কাৰণে আপোনালোকে চাওক আৰু সম্পূৰ্ণ ভালকৈ মহটো চাই লওক তাৰপিছত ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণখিনি জনাই আছোঁ এয়া চাই লওক নগাঁও ৰন্থলী আদৰ্শ গাঁৱৰ এটা বিশাল মহ প্ৰাঞ্জল বনিয়া চাই লওক মহটো সুন্দৰ হৈ আছে মহটো প্ৰথমে মহটো ভালকৈ চাই লওক তাৰপিছত আপোনালোকক জনাই আছোঁ মালিকজনক সুধিম মহটো ক'ৰ পৰা আনিছিলে কেতিয়া আনিছিলে কিমান টকা দি আনিছিলে সম্পূৰ্ণখিনি জনাম আৰু মহটো বিক্ৰী কৰিব বোলে চ' কিয় বিক্ৰী কৰিব সম্পূৰ্ণখিনি ডিটেইলছ আপোনালোকক জনাম আপোনালোকে প্ৰথমে মহটো ভালকৈ চাই লওক তাৰপিছত জনাই আছোঁ আৰু মহটোৰ জুজ কোনে কোনে চাইছিলে কমেণ্টত জনাব আৰু মহটো আপোনালোকৰ তাত কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব মহটো কিমান বছৰ ধৰি ৰাখি আছে আপোনালোকে এবছৰমান হোৱা নাই এবছৰ ন ক'ৰ পৰা আনিছিলে মহটো জালুগুটি ন হয় গাইছ চাওক জালুগুটিৰ পৰা আনিছিলে মহটো কিমানত আনিছিলে 1.5 লাখ পৰি ন 1.5 লাখ টকাত আনিছিলে মহটো চাওক পিছত মহটো অনাৰ পিছত যুঁজোৱা হ'ল ন কেইখন যুঁজালে 4খন যুঁজালে ন 4খন ক'ত ক'ত যুঁজাইছিলে মৌখাটি জাগিয়াল তাৰপিছত 4খনৰ ভিতৰত ধৰক মানে আপোনাৰ টাইম কিমান লৈছে সময় কিমান লৈছে 12 মিনিট 5 মিনিট ন হাইষ্ট মানে কিমান লৈছে 12 মিনিট 12 মিনিট কাৰ লগত লগাইছিলে 12 মিনিট যুঁজিছিলে কুতুবুদ্দিনৰ লগত কুতুবুদ্দিন হয় গাইছ চাওক 4খন যুঁজাইছিলে এইবছৰ 4খন কিনি অনাৰ পিছত 4খন যুঁজাইছে 4খনৰ ভিতৰত হাইষ্ট 12 মিনিট যুঁজিছিলে সেইটো কুতুবুদ্দিনৰ লগত যুঁজিছিলে 26 মিনিট ন পথাৰত লাগিছিলে এখন সেইটো 26 মিনিট যুঁজিছিলে চাই লওক মহটো কিন্তু বহুত সুন্দৰ আছে চাওক শিংযোৰ প্ৰায় টিঙিয়াদাৰ মহটোৰ শিঙৰ নিচিনাই বাকী স্বাস্থ্য পাতি ঠিকেই আছে আৰু আপোনাৰ মহটো এনে এইটোৱে ফাৰ্ষ্ট মহ নে আগতে মহ ৰাখিছিলে এইটোৱে ন আগতে মানে কি বেলেগৰ মানে মহ ৰাখিছিল এনে আপোনালোকৰ ধৰক মানে এই মহটো কিনি অনাৰ আগতে কিবা নাম থকা মহ আছিল নে বাগেশ্বৰ বনিয়া নেকি সেই মহটোৰ পিছত মানে কি মানে ধৰক মানে কেনেকুৱা প্ৰাইচতে আনিছিলে মহ হাৰিয়ে যোৱা নাছিল ন এইটোতো অনাৰ পিছত সাৰা নাই নেকি নে সাৰিছে কুতুবুদ্দিনৰ লগত সাৰিছিলে এতিয়াতো মানে মহটো বিক্ৰী কৰি দিব ন মানে কি কাৰণত বিক্ৰী কৰিব কিয় মানে ৰাখা অসুবিধা হয় গাইছ চাওক মহটো মানে বহুত এটা সুন্দৰ মহ বহুত ভাল ভাল যুঁজ যুঁজিছে কিন্তু মানে এতিয়া ৰাখাৰ অসুবিধাৰ কাৰণে বিক্ৰী কৰি দিব এতিয়া মানে যদি কোনোবাই কিনে তেতিয়াহ'লে নম্বৰটো মানে দি দিম আপোনালোকে কথা পাতি পেলাই তাৰপিছত দৰদাম ক্লিয়াৰ কৰি পেলাই লৈ ল'ব পাৰিব বাকী এতিয়া মানে গাহ কি খুৱাই আছে এয়া পথাৰত ন চাই লওক মহটো আৰু শিংযোৰ মজা আছে শিংযোৰ ওখ আছে স্বাস্থ্য পাতি চাওক ঠিকেই আছে পুৰা
বহুত এটা সুন্দৰ মহ, কেৱল ৰখাৰ অসুবিধাৰ কাৰণেহে বিক্ৰী কৰি দিব, নহ'লে মানে মহটো এটা সুন্দৰ মহ আছিলে। আপোনাৰ নাম এইটো প্ৰাঞ্জল বনিয়া ন? এনে মিলন বনিয়া আপোনাৰ কি হয় মানে? দাদা হয় আপোনাৰ ন? অঁ ৰাখি দিব ন? হয় গাইজ, যদিহে ভাল মানুহ হয়, যুঁজাবৰ কাৰণে যদিহে মহটো ৰাখে তেতিয়াহ'লেহে বিক্ৰী কৰিব, নহ'লে মানে বিক্ৰী নকৰে মানে আৰু। কাটিবৰ কাৰণে হ'লে বিক্ৰী নকৰে, যদিহে যুঁজাবৰ কাৰণে লয় ভাল মানুহ হয় তেতিয়াহ'লেহে মানে মহটো মানে বেচিব আৰু। চাই লওক মহটো, বহুত এটা সুন্দৰ মহ। গৰমো দিছে তামাম, গৰমৰ মাজত চাওক। নে আপুনি ধৰক মানে যিমান মহ ৰাখিছে চবতকৈ ধৰক নাম থকা মহ কোনটো আছিলে? নিজৰ নহয় মানে ধৰক আপুনি যিমান ৰাখিছিলে আৰু মহ ধৰক এইটো লৈ পেলাই। অঁ অঁ এইটোহে ৰাখিছে। অঁ উপায় নাই, এইটোতো ধৰক মানে আপুনি নিজে ৰাখি আছে। অঁ ৰাখক, ভাল যুঁজিব পাৰিব কিন্তু। চাওক মহটো আপোনালোকে। দাম দৰটো মানে কথা ফোনতে কথা পাতি পেলাই দিব ন, মানে যাৰ পচন্দ হয় মানে। হয় গাইজ, যাৰ পচন্দ হয় মানে আপোনালোকে নম্বৰ দি দিয়া থাকিব, আপোনালোকে কথা পাতিব পাৰিব মানে। এতিয়া দাম দৰটো নক'ব, কাৰণ আপোনালোকে তেতিয়া ডাইৰেক্ট কথা পাতিব কিমান দাম হয়, কিমানত ল'ব নল'ব। চাই লওক মহটো। আৰু গাইজ মহটো আমাৰ মৰিগাঁৱৰ জালুগুটিৰ অকণালিৰ পৰা কিনি আনিছিলে মহটো। সকলোৱে চাগে চাই পেলাই চিনিয়ে পাইছে মহটো। আৰু ইয়াৰ যুঁজবোৰ কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু মহটো চাই পেলাই আপোনালোকৰ তাত কেনে লাগিল কমেণ্ট কৰি জনাব। মোৰ তাততো বহুত ভাল লাগিছে, আপোনালোকৰ তাত কেনে লাগিছে কমেণ্ট কৰি পেলাই জনাব। মহ এটা ৰাখিবলৈ ভাল হৈছে কাহাটো জানে ৰঞ্জ ডেকা তাত তলাটো বেছি গ'ল সেইটো। এইটো মহ কি মাজেদি ভাল লোৱা কাষ্টমাৰ হোৱা হয়। তই এটা শুনো আৰু তুমি বেলগৰ খাইছিলা? মই নাছিলোঁ দুবাৰ খালে এনেই মিছা কথা নাই। এই দুবাৰ খাব নাই, ভগাই খালে পাৰি। অকলে এটা মুখত কোবাই যাব ঢালি। অঁ এইডোখৰ নাই আৰু ৰখা জগতো চাওক, ইয়াত ৰাখে মানে মহটো। চ' গাইজ সকলোৰে বহুত ধন্যবাদ যে আপোনালোকে ইমান ধৈৰ্য ধৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাইছে। চ' আজিলৈকে এইখিনিয়ে, লগ পাম অন্য এটা ভিডিঅ'লৈ। চ' থেংক ইউ গাইজ।